আজি আমি মানস ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে জানো আহক। মানস ৰাষ্ট্ৰীয় উদ্যান 5খন জিলাৰ বিভিন্ন অংশ লৈ গঠিত হৈছে। কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি আৰু দৰং ডিষ্ট্ৰিক্ট লৈ। মানস ৰাষ্ট্ৰীয় উদ্যান এদিন বা দুদিনতে ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি পোৱা নাই। ইয়াৰ এক দীঘলীয়া ইতিহাস আছে। 1928 চনৰ 1 অক্টোবৰত মানাসক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে মৰ্যাদা দিয়া হয়। ইয়াৰ আগতে মানাসক সংৰক্ষিত বনাঞ্চল হিচাপে গণ্য কৰা হৈছিল। 1973 চনত ইয়াক টাইগাৰ প্ৰজেক্ট হিচাপে ঘোষণা কৰা হয়। 1985 চনত ইউনেস্কোৱে মানসক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰে আৰু 1990 চনতহে মানসে ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা পায়। মানস ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 500 বৰ্গ কিলোমিটাৰ। এই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে মানাস নৈ পাৰ হৈ গৈছে। এই নদীখনৰ নাম অনুসৰিয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম মানস ৰখা হ'ল। এই ৰাষ্ট্ৰীয় উদ্যানখনত বিভিন্ন ধৰণৰ পশু-পক্ষী, জীৱ-জন্তু, সৰীসৃপ আদি পোৱা যায়। এই ৰাষ্ট্ৰীয় উদ্যানখনৰ আকৰ্ষণৰ মূল কাৰণ হ'ল দুষ্প্ৰাপ্য টুপিমূৰীয়া বান্দৰ, হলৌ বান্দৰ, সোণালী বান্দৰ, এশিঙীয়া গড়, মৌৰা চৰাই, দেওহাঁহ আদি মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ৰাষ্ট্ৰীয় উদ্যানখনৰ বিষয়ে চমুকৈ ইমানেই।